নাৰেংগী বীৰকুছি বিহগীনগৰত থকা সৰস্বতী বাগধনীত সুগন্ধি মহিলা মঞ্চ আৰু সৰস্বতী বাগধনীৰ সহযোগত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায়। Jolile. জুবিন গাৰ্গ দেৱক এগছি ছাত্ৰীয়ে তেওঁক সন্মান জনাবলৈ আহ্বান জনাইছোঁ। জুবিন গাৰ্গৰ ছবি, বেহেলা, গছ, চৰাই আঁকি বধিৰ ছাত্ৰ ছাত্ৰীসকলে দৰ্শকক মোহিত কৰে। আৰু লগে লগে আমাৰ অনুষ্ঠানটি আৰম্ভ হ'ব এই গীতৰ দ্বাৰা। মায়াবিনী গীতেৰে আৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। Oh
সৰস্বতী বাগধনীত শিক্ষা গ্ৰহণ কৰি থকা বধিৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধাৰে জুবিন গাৰ্গক পুষ্প অৰ্পণ কৰে। আহক সৰস্বতী বাগধনীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত এবাৰ মত বিনিময় কৰি সিহঁতক উৎসাহিত কৰোঁ। আমি তেখেতৰ সৃষ্টিৰাজি অমৰ কৰা আমাৰ দায়িত্ব। এতিয়া আজি আমি এই অনুষ্ঠানটি চলাই নিবৰ কাৰণে আমি অসমৰ বিভিন্নজন বিশিষ্ট সমাজসেৱক কণ্ঠশিল্পী আমি আদৰণি জনাইছিলোঁ। তেখেতসকলৰ মূল্যৱান সময় নষ্ট কৰিয়েই হওক বা যেনেকৈ নহওক তেখেতৰ সকল আমাৰ মাজত আহি উপস্থিত হৈছেহি। পোনপ্ৰথমে মই তেখেতসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি সুগন্ধি মহিলা মঞ্চৰ তৰফৰ পৰা তেখেতসকলক এখন সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলোঁ। মই এই অনুষ্ঠানটি আগবাঢ়িবলৈ খুজিছোঁ। প্ৰথমতে মই এই অনুষ্ঠানত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত থকা বিশিষ্ট সমাজসেৱক ডেপুটি জেনেৰেল মেনেজাৰ ছয়দুৰ হুছেইন ডাঙৰীয়াক মই এখনি ফুলান গামোচাৰে দিবলৈ আহ্বান জনাইছোঁ। ফুলান গামোচা দিব আমাৰ সুগন্ধি মহিলা মঞ্চৰ সদস্য ৰেখা দেৱী দাস বাইদেউ। লগতে এটি আমাৰ প্ৰাণৰ শিল্পীৰ প্ৰাণ নাহৰৰ পুলিৰেও তেখেতক সম্ভাষণ জনাব। মই ৰেখা দেৱী দাস বাইদেউ। সুগন্ধি মহিলা মঞ্চৰ সদস্যসকলে বেহেলাৰে জুবিন গাৰ্গৰ মায়াবিনী গীতৰ স্বৰে সকলোকে আপ্লুত কৰি তোলে।
সম্ভাষণ জনাব বিচাৰিছোঁ অসমৰ অন্যতম সাংস্কৃতিক কৰ্মী সমাজ সেৱিকা মৃণালিনী দাস বাইদেউ তেখেতক এখনি ফুলাম গামোচা আৰু এটি নাহৰৰ পুলিৰে সম্ভাষণ জনাব বৰষা ৰাজবংশী তেওঁ যিটো নাহৰ ভাল পাইছিলে সেইটো গোটেই অসমখন নহয় এতিয়া দেখিছোঁ বাহিৰতো তেওঁ মানে নাহৰ পুলিডাল ৰুইছে আৰু আপোনালোকে আজি আমাক যিটো নাহৰ পুলি উপহাৰ দিছে সেইটো আচলতে নাহৰ পুলি নহয় এইটো জুবিনদাৰ মৰম আৰু জুবিন সদায় যে আমাৰ মাজত থাকিব সেইকাৰণে আমি নাহৰ পুলিডাল খুব যতনে ৰাখিব লাগিব এতিয়া গোটেই অসমখন নাহৰেই ভৰি পৰিছে ভাল লাগিছে কিন্তু তেওঁৰ যিখিনি আদৰ্শ সেইখিনি যাতে আমি লৈ যাব পাৰোঁ আমি কষ্ট কৰিব লাগিব তেতিয়াহে আমি জুবিনদাক পাম আমাৰ মাজত আৰু আমি বিচাৰিছোঁ জুবিনদাই সোনকালে ন্যায় পাওক চৰকাৰৰ পৰা আমাৰ বহুতখিনি আশা আছে তথাপি জুবিনদাৰ যাতে আমি পাই যাওঁ আৰু জুবিনদা আমাৰ মাজত সদায় থাকিব আৰু এইখিনিয়ে মোৰ ক'বলগীয়া বাকী আপোনালোকৰ যিটো অনুষ্ঠান পাতিছে বহু শলাগ ল'বলগীয়া হৈছে সুগন্ধি মহিলা মঞ্চলৈ মই বহুত বহুত ধন্যবাদ জনাইছোঁ বিশেষকৈ নিজৰা দত্ত বাইদেউলৈ তেখেতে মোক ইয়াত আমন্ত্ৰণ জনাইছে ইমান ডাঙৰ এটা অনুষ্ঠানত যে আপোনালোকে আমাক মাতিছে এবাৰ আমি সম্ভাষণ জনাব বিচাৰিছোঁ সৰস্বতী বাগধনী বিদ্যালয়ৰ সভাপতি উমেশ ডেকা ডাঙৰীয়া তেওঁ তেখেতক এখন এই ফুলাম গামোচাৰে সম্ভাষণ জনাব মৃদুস্মিতা বৰা বাইদেউ আৰু এটি নাহৰৰ পুলিৰে সম্ভাষণ জনাব ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ সুগন্ধি মহিলা মঞ্চই একোটা স্মাৰক আৰু এখন মানপত্ৰ অৰ্পণ কৰে কাণেৰে নুশুনিলেও কথা ক'ব পৰা এই শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে কবিতা পাঠ ও মোৰ আপোনাৰ দেশ জাতীয় সংগীত গাই সকলোকে মুগ্ধ কৰে শিৱান্যা কৌশিক সুকন্যা কৌশিক আৰু দীপান্বিতা বড়োৰ বিহু নৃত্যই সকলোকে আকৰ্ষিত কৰে পূৰ্বাঞ্চলৰ বধিৰৰ আধুনিক বিজ্ঞানসন্মত একমাত্ৰ শিক্ষানুষ্ঠান সৰস্বতী বাগধনীৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা দেখি সকলোৱে আশ্চৰ্য প্ৰকাশ কৰে ময়ূৰী দত্তই আৱেগভৰা ভাষণ তথা জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে